দৰং ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী বৰ্ণদিজৰত নিশা ভয়াৱহ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত গোলাপ ৰাজবংশীৰ চাইকেল দোকান আৰু নিপেন ৰাজবংশীৰ বাসগৃহ। কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ পৰিয়ালৰ লগতে স্থানীয় লোকৰ। জুইৰ লেলিহান শিখাত জাহ গ'ল বাসগৃহৰ লগতে জীৱ-জন্তুৰ উপৰিও প্ৰায় 50 লক্ষাধিক টকাৰ আচবাব। নিশা প্ৰায় 12 বজাত সংঘটিত অগ্নিকাণ্ডত কথমটি প্ৰাণৰক্ষা পৰিল 3গৰাকী সদস্যৰ। দুনি আৰু খৈৰাবাৰীৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহনে নিৰ্বাপন কৰে জুই। অগ্নিকাণ্ডত দিশহাৰা হোৱা পৰিয়ালটোৱে নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়কক বিচাৰিছে সহায়। সম্প্ৰতি অগ্নিকাণ্ডত জাহ যোৱা সপোনৰ গৃহলৈ চাই কান্দি কান্দি চকুলো টুকিছে পৰিয়ালটিয়ে। ইপিনে ৰাইজৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰক্ষা পৰিল কেইবাটাও পৰিয়াল। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট AIN লাইভ। আমার হয় এইটো দেউতাটো আমার নাই, দেউতা আজি মোটামুটি 8-9 বছর হয়ে গেল ঢুকাবলে। তো আমি ভাইকেইটা কিবাকে চলি আছিলো, বাট রাতি আমাক ইয়াৰ পৰা ঘৰৰ পৰা ফোন কৰিলে 11:30 বজাত। আমি শুইছিলো মাথো, তাৰপিছত ফোনটো ধৰি কিনে ক'লো যে এনেকুৱা ঘৰখন জ্বলিছে। বোলে কেনেকৈ জ্বলিলে, কি জ্বলিলে, আৰু অলৰেডি আমাৰ দোকানখন আছে, দোকানখনত আমাৰ কোনো কাৰেণ্ট আছে, কিন্তু কাৰেণ্টটো তাৰ পৰা কানেকশ্যন দিয়ে ৰাতি খুলি থৈ দিয়ে, এইটো পইণ্ট এক্সটেনশ্যন বৰ্ডৰ পৰা খুলি থৈ দিয়ে। চ' তাতে কাৰেণ্ট শ্বৰ্ট চাৰ্কিট হোৱাৰ কোনো মানে কুৱেশ্যন আহিয়ে নপৰে তাতে। আৰু তাৰপিছত মেইনলি কথা হ'ল কি, এইটো আমি একদম টোটেলি আমি সন্দেহ কৰোঁ। সন্দেহ আমাৰ মনত আহিছে যে এইটো কোনোবা দুৰ্বৃত্তই নিশ্চয় কিবা এটা অগ্নিসংযোগ কৰিছে, কাৰণ নহ'লে এইটো হ'ব কেতিয়াও নোৱাৰে। আৰু ইমান পটককৈ ইমানখিনি এৰিয়া যে বেৰি ধৰিব, সেইটো আমাৰ মানে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। বা হৈছে দোকানত কিবা এটা হ'লে আমি যদি সন্ধিয়া চাকি বন্তি জ্বলাওঁ 4টা, 5টা, 6টাত জ্বলাওঁ, তো জ্বলিলে হয়তো 7টালৈকে থাকিলেহেঁতেন। ৰাতি 12টা বজাত হোৱাটোতো কোনো পধ্যে আমি এইটো মানি ল'বই নোৱাৰোঁ। এইটো অবভিয়াছলি এইটো কিবা এটা কাৰোবাৰ চক্ৰান্তত কৰিছোঁ আমি, আদাৰৱাইজ আমাক কোনোবাই এইটো মানে কৰোঁ বুলিয়ে কৰিছে, আমি সেইটোৱে আমি বুজিব বিচাৰিছোঁ। আৰু আমাৰ ৰাইজখিনি আহিছে বাৰু, ৰাইজখিনিয়ে যথেষ্ট হেল্প কৰিছে আমাৰ ঘৰত। আমি আহি পোৱা নাই তেতিয়ালৈকে, আমি যেতিয়ালৈকে আহিছোঁ ফায়াৰ ব্ৰিগেড আহি কিনে অলৰেডি জুইখিনি নুমাইছে। মই গুৱাহাটীত থাকোঁ, গুৱাহাটীৰ পৰা আহি পোৱালৈকে অলৰেডি গোটেইখিনি শেষে হৈ গৈছে। চ' বাকী আমি গোটেইখিনি আমাৰ গাঁৱৰ ৰাইজক আমি ধন্যবাদ দিছোঁ, তেখেতসকলে আমাক বহুত হেল্প কৰিছে। চ' গতিকে এনেকৈ মানে এইটো এটাই দুখ লাগিছে যে এনেকুৱা ঘটনা এটা, ইমান ডাঙৰ ঘটনা এটাক আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। ইমান ডাঙৰ ঘটনা এটা হ'ব বুলি নাছিল। বহুত সৰু পাই মই ক্লাছ মানে 10ৰ পৰা ওলাই গৈ কিনে ঘৰখন বনাইছোঁ। প্ৰথম ষ্টাৰ্টিং হৈছিল মই ঘৰখন কৰিছিলোঁ, অকণমান পইচা দি কিনে মই ইত্যাদি গাঁঠি কিনে ঘৰখন বনাইছিলোঁ। এই ঘৰখনত যাই কিনে থাকিব পৰা নাই, মই হাতী আৰু দুখৰ বিষয় নাপায় গোটেই ৰাতি ৰাস্তাত বহি আছোঁ। মই ইমান কষ্ট মই থাকিব পৰা নাই, মই ইমান দূৰে আছোঁ ইমানে কৰিছোঁ ঘৰখন। আজি অৱস্থা হ'ব বুলি কোনে ভাবে। মোৰ দোকানখন গোটেই ধ্বংস হৈছে, ঘৰখন এখন ক'ব বিচনা নাই, বোৱা থাকে, ভতিজাটো থাকে, তাৰ পঢ়া যিখিনি। আচলতে খুব দুখজনক এটা ঘটনাটো ঠিক 11:40-45 মানৰ ভিতৰত হৈছে। আমি হঠাৎ মানে কি শুই যেতিয়া বাহিৰত উঠিছিলোঁ, তেতিয়া দেখিছিলোঁ যে মানে প্ৰকাণ্ড জুই, আৰু সেই জুইৰ প্ৰভাৱ আমাৰ গোটেই অঞ্চল জুৰি বিস্তৃত হৈছিল। তাৰপিছত আমি গোটেই গাঁৱৰ মানুহৰ সহযোগত আমি জুই নুমাবলৈ চেষ্টা কৰিছিলোঁ, আৰু আমি ফায়াৰ ব্ৰিগেডক মানে যোগাযোগ কৰিছিলোঁ। তেওঁলোকেও আমাৰ যোগাযোগক সঁহাৰি জনাই দুখনকৈ ফায়াৰ ব্ৰিগেড আহিছিল। তেওঁলোকৰ সহযোগত, আমাৰ ৰাইজৰ সহযোগত আমি মিলি জুই নুমাবলৈ সক্ষম হৈছিলোঁ। গতিকে অতি দুখ লগা বিষয়। যিটো মোৰ লগৰ নিপন, সি BA পঢ়ি আছিল, সি ইণ্টাৰভিউত আমাৰ লগত একেলগে দৌৰি আছিল। ৰিচেণ্টলি মামাই সিদিনাখনে কৈছিলে যে শুক্ৰবাৰে আমাৰ 5,000 পুলিচৰ আকৌ হেৰি দিব, SSC দিব। তাৰ এতিয়ালৈকে এখন ডকুমেণ্টছ নাই। যিটো সৰু ভাইটি আছে সিহঁতৰ, সি হাই ছেকেণ্ডাৰী দিব, এখন ডকুমেণ্টছ নাই, তাৰপিছত কিতাপ নাই, গোটেই জ্বলি পৰি শেষ হ'ল। আৰু ঘৰখনৰ একমাত্ৰ উপাৰ্জন আছিল এখন দোকান, সাধাৰণ চাইকেল দোকান। গতিকে দোকানখনত বহুত লাখ টকাৰ সামগ্ৰী আছিল। গতিকে এই দোকানখনেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছিল। গতিকে তেওঁলোকৰ মানে চলিবলৈ কোনো পথেই নাই। গোটেই ঘৰখন তেওঁলোকৰ মানে অগ্নিৰে মানে কি জুইৰ চাৰখাৰ হৈ গৈছে। গতিকে মই এই ঘটনাৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই এইটো কথা অনুৰোধ জনাওঁ যে তেখেতে যাতে এই গোচৰটো অলপ দৃষ্টিগোচৰ কৰে, আৰু এই পৰিয়ালটোক যাতে অলপ সহায় সহযোগিতা কৰে বুলি মই মামালৈ মানে কি মোৰ এটি সৰু অনুৰোধ মই জনালোঁ। আমাৰ গাঁওখনৰ নাম বৰ্ণদিজাৰ, ডাকঘৰ আন্ধেৰীঘাট, আমাৰ থানা খৰিয়াবাৰী, আৰু আমাৰ মানে কি বিধানসভাটো হৈছে 45 নং ভেৰগাঁও সমষ্টি।
আমি যেতিয়া খৰিয়াবাৰী হেৰি কৰিছোঁ, খৰিয়াবাৰীৰ পৰা আহিছে আৰু দুনিৰ পৰা আহিছে, তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছে আৰু ৰাইজৰ মানে বিভিন্ন অঞ্চলৰ মানুহ আহিছে। সেই ৰাতি আহি পেলাই আমি সকলোৰে সহযোগত এই জুই নুমাবলৈ সক্ষম হৈছোঁ। যদি ফায়াৰ ব্ৰিগেড সময়মতে আহি নাপালে হয় আৰু ৰাতি গধূলি 5টা বজাত বন্তি দিছিলোঁ, মই ৰাতি 10টা বজাত চাইছোঁ একো নাই। ৰাতি 10টা বজাত ঘূৰি আহি চালোঁ, তেতিয়াও একো নাই, সুন্দৰ আছে। লাইনটো মোৰ বিচ্ছিন্ন, ঘৰৰ পৰাই মই গধূলি আহিলে লাইনটো সলাই থৈ দিওঁ, দিনত চলাই থাকোঁ। তাৰপিছত কোনোবা এতিয়া এই দুৰ্বৃত্ত এইটো কাম কৰিছে, মানে মই খুব দুখিত, মই ক'ব ভাষা নাই। মই ৰাতি মানে ব্ৰেইনটো নষ্ট হৈ গৈছে। এতিয়া মই এই দোকানখন দিয়ে চলি আছোঁ, আমি 4জন পৰিয়াল দোকানখনে দি চলি আছিলোঁ। মই 91ৰ পৰাই দোকান কৰিছিলোঁ, প্ৰায় 20 টকাৰ পৰাই দোকান কৰিছোঁ। আগতে ঘৰত আছিলোঁ, ঘৰত মানে বহিব জেগা নাই কাৰণে বাটত ওলাই আনিলোঁ, ওলাই আনি বাটত এনেকুৱা কৰি আছোঁ। এতিয়া 91ৰ পৰাই এতিয়ালৈকে দোকান চলি আছিলোঁ। এই অকল দোকানখন মানে মাত্ৰকে চলি আছোঁ, কোনো খেতি বাতি নাই, কোনো মাটি নাই, ঘৰ সেনেকুৱাকৈ নাই। মানে এতিয়া ঘৰ মানে চাইকেল দোকানৰ মোৰ কোনো এটা পাছ নোহোৱাকৈ চেছ কৰি দিলে। কি লৈ মই চলিম? মই মানে বিধায়ক ছাৰক বিচাৰিছোঁ যে এবাৰ আহি চাই যাওক। তেওঁলোকে আৰু মোৰ গাঁওখনৰ মানুহ বহুত হেল্প কৰিছে, সেইখিনি মই পাহৰিব নোৱাৰোঁ। নহয়তো আৰু গোটেইখিনিয়ে প্ৰায় শেষ হৈ যায়। মোৰ চাইকেল দোকানত প্ৰায় 3,45,000 টকাৰ মাল ক্ষতি হৈছে। গতিকে এইখিনি এতিয়া মই কেনেকৈ কি কৰিম, জিৰোৰ পৰা ষ্টাৰ্ট কৰিব পৰাটো সম্ভৱপৰ নহ'ব। এতিয়া মই চলিম কেনেকৈ? মই সেইটোৱে মোৰ ব্ৰেইনটো নষ্ট হৈছে। আৰু আমাৰ ঘৰৰ হৈছে এতিয়া ছাগলী, ঘৰখন গোটাই ঘৰ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।